হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ফেটি লিভাৰ বিষয়ে আলোচনা কৰিম। ফেটি লিভাৰ মানেনো কি? নামটোৰ পৰা বুজিব পৰা গৈছে যে লিভাৰত ফেট জমা হোৱাকে ফেটি লিভাৰ বুলি কোৱা হয়। যদি লিভাৰৰ ওজনৰ 5% বা তাতকৈ অধিক ফেট জমা হয়, তাক ফেটি লিভাৰ বুলি কোৱা হয়। ফেটি লিভাৰ দুই ধৰণৰ হয়, এলকহলিক ফেটি লিভাৰ আৰু নন এলকহলিক ফেটি লিভাৰ। যিসকলে এলকহল গ্ৰহণ কৰি ফেট জমা হয় লিভাৰত, তাক এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়। অন্য কাৰণত যিবিলাক লোকৰ লিভাৰত ফেট জমা হয়, তাক নন এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়। এতিয়া এটা কথা মনলৈ আহে যে ফেটি লিভাৰ কিমান হানিকাৰক। 80% বা বহু মানুহৰ ক্ষেত্ৰত ফেটি লিভাৰে ইমান হানি নকৰে যদিও 15-20% লোকৰ ক্ষেত্ৰত লিভাৰ চেলত ফেট জমা হয় চুৱেলিঙৰ কাৰণ হয়, যাক ইনফ্লামেশ্যন বুলি কোৱা হয়। এই কণ্ডিশ্যনটোক নন এলকহলিক ষ্টিভ হেপাটাইটিছ বুলি কোৱা হয়, অৰ্থাৎ নেছ বুলি কোৱা হয়। কিছুমান লোকৰ ক্ষেত্ৰত এই নেছ আগবাঢ়ি লিভাৰ যোনখিনি চুৱেলিং আৰু ইনফ্লামেশ্যন হয়, সেই জেগাখিনি মোটা হয়, যাক লিভাৰ ফাইব্ৰ'চিছ বুলি কোৱা হয়। যদি গোটেই লিভাৰটোত লিভাৰ ফাইব্ৰ'চিছ হয়, তেতিয়া লিভাৰ কেঞ্চাৰ বা লিভাৰ ফেইলিয়ৰ হোৱাৰ চান্স থাকে। আৰু এই লিভাৰ কেঞ্চাৰ বা লিভাৰ ফাইব্ৰ'চিছক লিভাৰ চিৰ'চিছ বুলি কোৱা হয়। এতিয়া এটা কথা মনলৈ আহে যে ফেটি লিভাৰ কোনবিলাক মানুহৰ ক্ষেত্ৰত হয়। যিবিলাক লোকে অত্যাধিক এলকহল গ্ৰহণ কৰে, সেইসকল লোকৰ ফেটি লিভাৰ হোৱাৰ চান্স অত্যন্ত অধিক হয়। আৰু যিবিলাক লোক অত্যাধিক শকত, সেইসকল লোকৰো ফেটি লিভাৰ হোৱাৰ চান্স থাকে। যিসকলৰ ব্লাডত কলেষ্ট্ৰলৰ লেভেলটো বাঢ়ি থাকে আৰু কলেষ্ট্ৰলত SGOT বাঢ়ি থাকে, SGOTৰ লেভেলটো বাঢ়ি থাকে, সেইসকল লোকৰ ফেটি লিভাৰ হোৱাৰ চান্স থাকে। আৰু যিসকলৰ চুগাৰ লেভেলটো সদায় বাঢ়ি থাকে, সেইসকলৰো ফেটি লিভাৰ হোৱাৰ চান্স থাকে। যিসকলে ইনচুলিনৰ পৰিমাণটো অত্যাধিক ল'বলগীয়া হয়, সেইসকলৰ ফেটি লিভাৰ হোৱাৰ চান্স থাকে। এতিয়া এটা কথা মনলৈ আহে, ফেটি লিভাৰ হ'লে কি কি লক্ষণ দেখা দিয়ে। সৰ্বসাধাৰণতে ফেটি লিভাৰ হ'লে কোনো ধৰণৰ ছিমটমছ দেখা নিদিয়ে। যেতিয়া ফেটি লিভাৰ হয়, লিভাৰটো এনলাৰ্জ হয়, তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে, যাক আল্ট্ৰাচাউণ্ড কৰিলেও ধৰা পৰে। ফেটি লিভাৰৰ লক্ষণখিনি হৈছে অলপ কাম কৰিলে ভাগৰুৱা হৈ পৰে। লিভাৰ অৰ্থাৎ ৰাইট ছাইড আপাৰ এবডোমেনত অত্যাধিক বিষ হয়, ডিছকমফৰ্টেবল অনুভৱ কৰে। কিবা খালে ভাৰীবোধ হয়, অজিন হয়। কিছুমানৰ বমি ভাৱ হয় বা বমি হৈ যায়। খোৱাৰ পাছতে গেছ হয়, অজিন হয়, কোষ্ঠকাঠিন্য হয়। এইখিনি লক্ষণ দেখা দিয়ে। এইখিনি লক্ষণ দেখা দিলে আল্ট্ৰাচাউণ্ড কৰি ৰোগটো কি হৈছে তাক নিৰূপণ কৰি ল'ব লাগে। এতিয়া হোমিঅ'পেথিক ট্ৰিটমেণ্টত ফেটি লিভাৰ কাৰণে কি কি মেডিচিন আছে। হোমিঅ'পেথিক ট্ৰিটমেণ্টত প্ৰথম মেডিচিনটো হৈছে লাইক'পডিয়াম। লাইক'পডিয়ামৰ ৰোগীৰ ফেটি লিভাৰৰ লগত যদি আপাৰ এবডোমেনৰ ৰাইট চাইডে বিষ হয়, ভাৰীবোধ হৈ থাকে, তেতিয়া লাইক'পডিয়াম ব্যৱহাৰ কৰিব পৰা যায়। কিবা খাদ্য খালে খোৱাৰ পিছতে গেছ হৈ যায়। লাইক'পডিয়াম ব্যৱহাৰ কৰা ৰোগীৰ আবেলি 4টা বজাৰ পৰা 8টা বজাৰ ভিতৰত ৰোগ বৃদ্ধি হয়। অত্যন্ত গৰম খাদ্য খোৱাৰ হেঁপাহ থাকে আৰু মিঠা খোৱাৰ ইচ্ছা থাকে। এইখিনি লক্ষণ যদি থাকে, তেতিয়া লাইক'পডিয়াম ব্যৱহাৰ কৰিলে ফেটি লিভাৰৰ লগত এই লক্ষণসমূহো নাইকিয়া হৈ যায় আৰু ৰোগী আৰোগ্য লাভ কৰে। ফেটি লিভাৰৰ অন্য মেডিচিনটো হৈছে চেলুডিনাম মেজাজ। চেলুডিনাম মেজাজৰ লক্ষণটো হৈছে ৰাইট ছাইড আপাৰ এবডোমেনত অত্যন্ত বিষ হয়, কোষ্ঠকাঠিন্য থাকে।
অত্যাধিক গৰম খাদ্য খোৱাৰ ইচ্ছা থাকে, কিবা খাদ্য খালে অলপ সময়ৰ কাৰণে আৰাম বোধ কৰে, তাৰপিছত পুনৰ ৰোগখিনি বৃদ্ধি হয়। এইখিনি লক্ষণ থকাৰ লগত ৰোগীৰ 4টাৰ পৰা 8টা বজাৰ ভিতৰত ৰোগখিনি বিশেষকৈ আবেলি ৰোগখিনি বৃদ্ধি পায়। এই লক্ষণসমূহ দেখা দিলে চেলিড'নিয়াম মেজাজ ব্যৱহাৰ কৰিব লাগে। নেক্সট মেডিচিনটো হৈছে নাক্স ভূমিকা। যিসকল লোকে এলকহল গ্ৰহণ কৰাৰ ফলত ফেটি লিভাৰ হয়, সেইসকল লোকৰ ক্ষেত্ৰত নাক্স ভূমিকা ব্যৱহাৰ কৰিব পৰা যায়। অৰ্থাৎ এলকহলিক ফেটি লিভাৰ ৰোগীৰ ক্ষেত্ৰত নাক্স ভম অত্যন্ত জৰুৰী মেডিচিন। নাক্স ভূমিকা ব্যৱহাৰ কৰা ৰোগীয়ে সদায় গুৰুপাক খাদ্য খাবলৈ ইচ্ছা কৰে, ফাষ্ট ফুড, জাংক ফুড এইবোৰ খাই অত্যাধিক ভাল পায়, চাহ কফি এইবোৰ খাই ভাল পায়। নাক্স ভূমিকা ব্যৱহাৰ কৰা ৰোগীৰ বাৰে বাৰে শৌচ কৰাৰ ইচ্ছা থাকে, শৌচ কৰোঁতে যেন অলপ থাকি গ'ল তেনেকুৱা ধৰণৰ অনুভৱ হৈ থাকে, আৰু শৌচ কৰাৰ পিছত অলপ আৰাম বোধ কৰে। নাক্স ভূমিকা ব্যৱহাৰ কৰা ৰোগীয়ে শাৰীৰিক কষ্টতকৈ মানসিক কষ্ট কৰি ভাল পায়, আৰু বিশেষকৈ ৰাতি জাগি পেলাই কাম কৰি ভাল পায়। এই লক্ষণবোৰ দেখা দিলে, এই লক্ষণবোৰ থাকিলে নাক্স ভূমিকা ব্যৱহাৰ কৰিব লাগে। ফেটি লিভাৰ আন এটা মেডিচিন হৈছে কাৰ্ডাছ মেৰিনাছ। লিভাৰ যিকোনো ৰোগত কাৰ্ডাছ মেৰিনাছ ৰামবানৰ দৰে কাম কৰে। ইয়াত মাদাৰ টিনচাৰত ল'ব লাগে। এই ঔষধটো 15 টোপাল দিনত 3 বাৰকৈ ল'ব লাগে। ফেটি লিভাৰ ৰোগৰ লগত যদি পেট ফুলা, কোষ্ঠকাঠিন্য থাকে, তেতিয়া কাৰ্ডাছ মেৰিনাছ ব্যৱহাৰ কৰিব লাগে। যদি ৰাইট ছাইড আপাৰ এবডোমেনত বিষ থাকে বা ডিছকমফৰ্টেবল অনুভৱ কৰি থাকে, তেতিয়াও কাৰ্ডাছ মেৰিনাছ ব্যৱহাৰ কৰিব লাগে। লিভাৰ চিৰ'চিছৰ আৰম্ভণিতে কাৰ্ডাছ মেৰিনাছ ব্যৱহাৰ কৰিব পৰা যায়। মোটামুটি লিভাৰৰ কাৰণে কাৰ্ডাছ মেৰিনাছ এটা অন্যতম ঔষধ। ইয়াক 15 টোপালকৈ দিনত 3 বাৰ মাদাৰ টিনচাৰত ল'ব লাগে। শেষৰ মেডিচিনটো হৈছে ফাইটোলকা। লিভাৰত যদি অত্যাধিক ফেট জমা হয়, তেতিয়া ফাইটোলকা ব্যৱহাৰ কৰিলে লিভাৰ ফেটখিনি কমি গৈ ৰোগীয়ে আৰোগ্য লাভ কৰে। ই ফেট কমত অত্যন্ত ভাল ঔষধ। এইখিনি মেডিচিনৰ উপৰিও ডায়েট কণ্ট্ৰল কৰাটো অত্যন্ত জৰুৰী। ফেটি লিভাৰ হ'লে ডায়েট কণ্ট্ৰল কৰাটো অত্যন্ত জৰুৰী। মাছ, মাংস, ডিম, কণী এইবোৰ খাদ্য খাব নালাগে। বিশেষকৈ গুৰুপাক খাদ্যখিনি সহজে হজম নোহোৱা খাদ্যখিনি গ্ৰহণ কৰিব নালাগে। খাদ্য যিমানে কণ্ট্ৰল কৰিব, ফেটি লিভাৰো সিমান সোনকালে আৰোগ্য লাভ কৰিব। এইখিনিয়ে হৈছে মেইন কথা। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'লৈ পুনৰ হাজিৰ হ'ম। ইয়াকে কৈ আজিলৈ সামৰিছোঁ। নমস্কাৰ।